Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজি আমি চাম নাম্বাৰ 2 প্ৰতিযোগিতা কম্পিটিশ্যনৰ বিষয়ে। ইয়াৰ আগতে আমি চাইছিলোঁ পৰোপক্ষ কি হয়। আমি চাই আছোঁ যে জীৱসমূহৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক থাকে, উপকাৰী সম্পৰ্ক থাকে নে অপকাৰী সম্পৰ্ক থাকে নে নিৰপেক্ষ থাকে, উপকাৰীও নহয় অপকাৰীও নহয়, সেই বিষয়ে চাই আছিলোঁ। প্ৰতিযোগিতা মানে হৈছে কি, যেতিয়া এটা জীৱ আন এটা জীৱৰ উপস্থিতিত থাকে তেতিয়া সেই জীৱটো তাৎপৰ্যমূলকভাৱে সেই জীৱৰ যিটো যোগ্যতা সেইটো কম হোৱা দেখিবলৈ পোৱা যায়। তাৰমানে কি হৈছে, যেতিয়া দুটা জীৱে কিবা বস্তুৰ কাৰণে প্ৰতিযোগিতা কৰে তেতিয়াহ'লে যিটো জীৱ কি হয় যোগ্য হয় সেইটো জীৱে কি কৰে জয়ী হয়, আৰু যিটো জীৱ অলপমান কম শক্তিশালী হয় কম যোগ্য হয় সেইটো জীৱ পৰাজয়ী হয়। তাৰমানে দুটা জীৱ যেতিয়া প্ৰতিযোগিতা কৰে তেতিয়া এটা জীৱ হাৰে আৰু আনটো জীৱ জিকে। তাৰমানে ছাপ'জ ধৰা, আৰু প্ৰতিযোগিতা কেতিয়া হয়, ধৰা তুমি তোমাৰ ঘৰত আছা, অকলে আছা, তোমাৰ কাৰণে যিমানখিনি সম্পদ যিমানখিনি বস্তুৰ প্ৰয়োজন হয় সিমানখিনি বস্তু আছে আৰু তুমি তাক ইউটিলাইজ কৰি আছা, ইউজ কৰি আছা। ছাপ'জ তোমাৰ ফ্ৰেণ্ড তোমাৰ লগত থাকিবলৈ অহাৰ পিছত কি হ'ব যে তোমাৰ বস্তু বা সম্পদটো সিমানখিনিয়ে আছে যিমানখিনি তুমি ব্যৱহাৰ কৰি আছিলা, কিন্তু কি হৈছে মানুহৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে প্ৰত্যেকটো বস্তু লৈয়ে তোমাৰ আৰু তোমাৰ ফ্ৰেণ্ডৰ মাজত কম্পিটিশ্যন হোৱা দেখিবলৈ পোৱা যাব। আৰু এটা এক্সাম্পল ল'ব পাৰা, যেনেকুৱা হৰিণ। এতিয়া এই যিটো হৰিণ আছে, হৰিণটোক বাঘেও খাব বিচাৰে, আকৌ সিংহয়ো খাব বিচাৰে। এই বাঘ আৰু সিংহৰ ভিতৰত যিটো বেছি শক্তিশালী হ'ব সেইটোৱে হৰিণটোক গ্ৰেব কৰিব পাৰিব, হৰিণটোক ধৰি পেলাই খাব পাৰিব। প্ৰতিযোগিতাত সদায় শক্তিশালী জীৱ যিটো থাকে সেইটো জয়ী হয়, আৰু যিটো দুৰ্বল থাকে সেইটো পৰাজয় হয়, আৰু লাহে লাহে তাৰ অস্তিত্ব নোহোৱা হৈ যায়। আৰু এইটো কোৱা হয় যে যেতিয়া জীৱসমূহ বহুত ক্ল'জলি ৰিলেটেড হয়, দুটা প্ৰজাতি যদি বহুত ক্ল'জলি ৰিলেটেড হয় বা একে প্ৰজাতিৰ জীৱসমূহে যেতিয়া প্ৰতিযোগিতা কৰে তেতিয়া সিহঁতে কেতিয়াও একেলগে বহুত দিনলৈকে জীয়াই থাকিব নোৱাৰে। সিহঁতৰ কিছুমান কি হৈ যায়, কিছুমান বা গোটেইখিনিয়ে লুপ্ত হৈ যায়। কিন্তু এইটো কথা সম্পূৰ্ণৰূপে শুদ্ধ নহয়, কাৰণ যদি জীৱবোৰে সম্পদসমূহক ইউটিলাইজ কৰা গম পায়, সম্পদসমূহক বিভিন্ন উপায়ে ইউটিলাইজ কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে ক্ল'জলি ৰিলেটেড অতি ওচৰৰ সম্পৰ্ক থকা যিবোৰ প্ৰজাতি আছে সেইবোৰো একেলগে জীয়াই থাকিব পাৰে। যেনেকুৱা কিছুমান চৰাই আছে যিবোৰ কি হয় একে প্ৰজাতিৰে হয়, সিহঁতৰ মাজত যেতিয়া কম্পিটিশ্যন ষ্টাৰ্ট হয়, প্ৰতিযোগিতা ষ্টাৰ্ট হয়, তেতিয়া সিহঁতে নিজৰ মাজত ফাইট কৰাৰ পৰিৱৰ্তে সিহঁতে সম্পদসমূহক বিভিন্ন উপায়ে ব্যৱহাৰ কৰে। ছাপ'জ যিবোৰৰ ঠোঁটটো টান হোৱাবোৰে শস্যসমূহ খায়, বিভিন্ন ফল মূলৰ গুটিবোৰ খায়, আৰু যিবোৰৰ ঠোঁটটো অকণমান দুৰ্বল হয় সেইবোৰে ৱৰ্মবোৰ খায়, পলুবোৰ, কেঁচুবোৰ, সেইবোৰ খাই জীয়াই থাকে। সিহঁতে একেটা ঠাইতে আছে আৰু সেই ঠাইত যিখিনি সম্পদ আছে সেইখিনি সম্পদে বিভিন্ন উপায়ে ব্যৱহাৰ কৰিছে, গতিকে সিহঁত কেতিয়াও লুপ্ত হৈ নাযায়। এইটোৱে হৈছে প্ৰতিযোগিতা। যেতিয়াই প্ৰতিযোগিতাৰ কথা আহে, জীৱৰ মাজত থকা সম্পৰ্কৰ কথা আহে, তেতিয়া আমি ডাৰউইনৰ কথা ক'ব লাগিব। ডাৰউইনক তোমালোকে উৎপৰিৱৰ্তন চেপ্টাৰত ডাৰউইনৰ নীতিসমূহ ভালদৰে পাইছা, যদি মনত নাই এবাৰ চাই ল'বা। ডাৰউইনে যেতিয়া জীৱৰ অস্তিত্ব সংগ্ৰাম আৰু যোগ্যতমৰ উৎপৰিৱৰ্তনৰ কথা কৈছিল, তেওঁ কৈছিল যে আন্তৰ্জাতিক প্ৰতিযোগিতা হৈছে জীৱ বিৱৰ্তনৰ মূল শক্তি। তাৰমানে জীৱৰ মাজত যে বিৱৰ্তন হয়, জীৱৰ মাজত যে ইভলিউশ্যন হয়, সেই ইভলিউশ্যনৰ মূল কাৰণ হৈছে কি, যেতিয়া একে প্ৰজাতিৰ জীৱসমূহে নিজৰ মাজত প্ৰতিযোগিতা কৰে, খাদ্যক লৈ, স্থানক লৈ, তেতিয়া কি হয়, জীৱৰ মাজত বিৱৰ্তন হোৱা আৰম্ভ হয়।
যেতিয়া নিকটৱৰ্তী প্ৰজাতিসমূহে একেটা সম্পদ আহৰণৰ কাৰণে প্ৰতিযোগিতা কৰে তেতিয়া কি হয় বিৱৰ্তন হয়, কিন্তু এইটো সম্পূৰ্ণৰূপে শুদ্ধ নহয়, কাৰণ বেলেগ প্ৰজাতিৰ মাজতো প্ৰতিযোগিতা হ'ব পাৰে। এনেকুৱা নহয় যে কেৱল একেই প্ৰজাতিৰ বা ওচৰ সম্পৰ্কীয় প্ৰজাতিৰ মাজতে প্ৰতিযোগিতা হ'ব পাৰে। কেতিয়াবা এনেকুৱাও হয় দূৰ দূৰলৈকে সম্পৰ্ক নথকা জীৱৰ মাজতো একে সম্পদ লৈ পেলাই প্ৰতিযোগিতা হ'ব পাৰে। যেনেকুৱা দক্ষিণ আমেৰিকাৰ অগভীৰ হ্ৰদত থকা মাছ আৰু ফ্লেমিংগ'বোৰৰ মাজত একে ধৰণৰ সম্পদৰ বাবে প্ৰতিযোগিতা হয়। ফ্লেমিংগ যিবোৰ আছে ফ্লেমিং আৰু আমেৰিকাৰ হ্ৰদত থকা মাছ, ইহঁতৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই, কিন্তু সিহঁতৰ মাজত একে বস্তুক লৈ পেলাই তোমাৰ প্ৰতিযোগিতা হয়, আৰু সেইটো বস্তু হৈছে প্লেংটন। যিবোৰ প্লাৱক আছে, পানীত যিবোৰ প্লাৱক থাকে, পানীত যে ডাঙৰ ডাঙৰ গছ থাকে, উঠালে যে তলত কলা আৰু শিপা শিপা দেখিবলৈ পোৱা যায়, সেইবোৰ হৈছে কি প্লাৱক। আৰু এই প্লাৱক লৈ পেলাই দক্ষিণ আমেৰিকাৰ যিবোৰ মাছ আছে আৰু ফ্লেমিং যিবোৰ আছে, দুটা বেলেগ বেলেগ প্ৰজাতি হয়, কিন্তু আৰু একেটা ঠাইত নাথাকে, তথাপি ইহঁতে এই সম্পদসমূহ লৈ পেলাই প্ৰতিযোগিতা কৰিব পাৰে। সম্পদসমূহ প্ৰতিযোগিতাৰ বাবে সীমিত হ'ব নালাগে, আৰু যিবোৰ সম্পদ আছে সম্পদ কেতিয়াও সীমিত হ'ব নালাগে। হস্তক্ষেপী প্ৰতিযোগিতাত কোনো এক প্ৰজাতিৰ খাদ্য গ্ৰহণৰ সমৰ্থ হস্তক্ষেপী অথবা বাধা প্ৰদানকাৰী প্ৰজাতিৰ উপস্থিতিত হ্ৰাস পায়, যদিও তাত পৰ্যাপ্ত খাদ্য থাকে। চ' কেতিয়াবা কি হয় যে কম্পিটিশ্যনত প্ৰতিযোগিতাত প্ৰজাতিসমূহে খাদ্য গ্ৰহণৰ কাৰণে ইহঁতৰ মাজত প্ৰতিযোগিতা হয়, আৰু সেই প্ৰতিযোগিতাত তাৰমানে বেলেগ যিবোৰ ইণ্টাৰফেৰেঞ্চ কম্পিটিশ্যন, তাৰমানে কি হয় যে খাদ্য বস্তু থকাৰ পিছতো সিহঁতে নিজৰ মাজত খাদ্য স্থানক লৈ প্ৰতিযোগিতা কৰে, আৰু সিহঁত কি হৈ যায় লাহে লাহে প্ৰজাতিসমূহৰ হ্ৰাস পাবলৈ ধৰে, প্ৰজাতিসমূহ নোহোৱা হ'বলৈ ধৰে। চ' প্ৰতিযোগিতা হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া য'ত এটা জীৱ যোগ্য বুলি প্ৰমাণিত হয় আৰু আনটো জীৱ নিম্নমুখী হ'ব লাগে। তাৰমানে এটা জীৱৰ উপস্থিতিত এটা জীৱ নিম্নমুখী আৰু আনটো জীৱ যোগ্য বুলি প্ৰমাণিত হয়। আৰু যেতিয়া সম্পদ সীমিত হয় আৰু জীৱসমূহে প্ৰতিযোগিতাত লিপ্ত হয়, সেইটো সময়ত যিবোৰ জয়ী জীৱ থাকে, যিবোৰ শক্তিশালী জীৱ থাকে, শক্তিশালী জীৱসমূহে যিবোৰ দুৰ্বল জীৱ থাকে, দুৰ্বল জীৱসমূহক আঁতৰাই তাৰ পৰা পঠিয়াই দিব পাৰে। সেই জীৱসমূহে বেলেগ ঠাইত গৈ পেলাই বসবাস কৰে, বা জীৱসমূহ লাহে লাহে লুপ্ত হৈও যাব পাৰে। চ' আৰু এইটো কি নহয় যে সেই সিদ্ধান্ত নহয় যে এনেকুৱাই হয়। কিছুমান ক্ষেত্ৰত এইটোও দেখিবলৈ পোৱা যায় যে কেতিয়াবা জীৱসমূহে প্ৰতিযোগিতা নকৰে, কিন্তু কিছুমান জীৱ বহুত দমনীয় হয়, ডমিনেটেড হয়, আৰু যাৰ কাৰণে ওচৰে পাজৰে যিবোৰ জীৱ থাকে সেইবোৰ জীৱ লাহে লাহে নোহোৱা হৈ যায়। যেনেকুৱা গেলাপগোছ যিটো দ্বীপ আছে, গেলাপগোছ দ্বীপত এবনিকডন নামৰ কিছুমান কাছ আছিল। কাছবোৰে ঘাঁহ বন খায়, গছ গছনি সৰু সুৰা যিবোৰ থাকে সেইবোৰক খায়। যেতিয়া গেলাপগোছত কিছুমান ছাগলী আনি দিয়া হ'ল, তেতিয়া গেলাপগোছত যিবোৰ ঘাঁহ আছিল, ঘাঁহবোৰ ছাগলীবোৰে খাবলৈ ধৰিলে, আৰু কাছৰ ক্ষেত্ৰত ছাগলীবোৰ হৈছে দমনীয়, ছাগলীবোৰ বেছি শক্তিশালী। গতিকে ছাগলী আৰু কাছৰ মাজত একো প্ৰতিযোগিতা নাছিলে যে ইহঁতে এটা কাণটোক ক্ষতি কৰিব বা কিবা কৰিব, কিন্তু ছাগলীবোৰ যিহেতু খাদ্য বেছিকৈ খায় বা শক্তিশালী হয়, যাৰ কাৰণে সিহঁতে ঘাঁহ বনবোৰ তৃণবোৰ খাই পেলাই শেষ কৰিলে, যাৰ পিছত তাত যিমান কাছ আছিলে, বহুত সংখ্যক এবিকডন কাছ আছিলে, কাছবোৰ লাহে লাহে নোহোৱা হৈ গ'ল, বিলুপ্তিৰ পথত গুচি গ'ল। চ' এনে আৰু উদাহৰণ আছে, যেনেকুৱা প্ৰতিযোগিতাৰ
কাৰণে কিছু নিম্নমানৰ প্ৰতিযোগিতাত আছিল আৰু উচ্চ প্ৰতিযোগী তাৰ পৰা আঁতৰাই দিয়া হ'ল। চ' কেতিয়াবা কি হয় যে যেতিয়া প্ৰতিযোগিতা চলি থাকে এটা পৰিস্থিতি তন্ত্ৰত, তেতিয়া তাৰ পৰা যিবোৰ উচ্চমানৰ প্ৰতিযোগী থাকে সেইসমূহক তাৰ পৰা আঁতৰাই দিয়া হয় আৰু নাটকীয়ভাৱে নিম্নমানৰ প্ৰতিযোগিতাৰ বিস্তৰ ঘটিবলৈ আৰম্ভ কৰে। যেতিয়া উচ্চমানৰবোৰক আঁতৰাই দিয়া হয় তেতিয়া নিম্নমানৰ যিবোৰ জীৱ আছে সেই জীৱবোৰৰ সংখ্যা বৃদ্ধি পায় আৰু জীৱবোৰে নিজৰ মাজতে প্ৰতিযোগিতা কৰিবলৈ আৰম্ভ কৰে আৰু ইহঁতৰ যিটো সংখ্যা সেইটো বহুত বেছি বাঢ়ি যায়। গতিকে জীৱবোৰ লাহে লাহে নোহোৱা হ'বলৈ ধৰে। কৰ্নেলৰ পৰীক্ষাৰ সুন্দৰ ক্ষেত্ৰখন আছিল স্কটলেণ্ডৰ শিলাময় উপকূল। অন্তৰ্মুখী জোৱাৰত বেলানাছবোৰে প্ৰভুত্ব বিস্তাৰ কৰি আছিল আৰু ইহঁতৰ শীৰ্ষ অৱস্থানৰ বাবে ক্ষুদ্ৰ বাৰ্নাকল কেথামলাছবোৰে আঁতৰি গৈছিল। তাৰমানে বেলানাছ যিবোৰ আছিল, বেলানাছবোৰে সেইটো ঠাইত প্ৰভুত্ব কৰি আছিল, ৰুল কৰি আছিল। সেইকাৰণে বেলানাছবোৰক যেতিয়া আঁতৰাই দিয়া হ'ল তেতিয়া তাত কেথামেলাছ নামৰ জীৱ আছিল, যিবোৰ জীৱ নিম্ন স্তৰত আছিল আৰু জীৱবোৰৰ সংখ্যা ইমান বেছি হ'ল সিহঁতে নিজৰ মাজত প্ৰতিযোগিতা কৰিয়ে তাৰ পৰা আঁতৰি যাবলগীয়া হ'ল। প্ৰতিযোগিতাৰ ফলত উদ্ভিদ আৰু তৃণভোজীসমূহ মাংসহাৰীতকৈ বেছি প্ৰভাৱিত হয়। তৃণভোজী উদ্ভিদ এইবোৰৰ মাজত প্ৰতিযোগিতা বেছি হয় ইন কম্পেৰিজন টু মাংসহাৰী যিবোৰ জীৱ থাকে। চ' এটা প্ৰতিযোগিতাৰ বহিৰ্গমন নীতি আছে, যিটো নীতিৰ বিষয়ে মই অলৰেডি কৈছোঁ যে সেই নীতিমতে কি কোৱা হয় যে দুটা ওচৰ সম্বন্ধীয় প্ৰতিযোগীয়ে অনিৰ্দিষ্ট কাললৈ একে ঠাইত থাকিব নোৱাৰে। ওচৰ সম্বন্ধীয় প্ৰজাতি বা একে প্ৰজাতিৰ জীৱসমূহে একেটা ঠাইত বহু সময়লৈকে একে ঠাইত থাকিব নোৱাৰে বুলি গছৰ যিটো নীতি আছে সেইটো নীতিয়ে কয়। কিন্তু ইহঁতৰ মাজত নিম্নমানৰ প্ৰতিযোগিতা নাইকিয়া হ'বই যদি সম্পদৰাজি সীমিত আৰু এই পৰিঘটনা হ'বই, অন্যথাই ই নহয়। তাৰমানে কি হয় যে যদি তাতে সম্পদ যদি বহুত কম আছে, প্ৰজাতিসমূহ য'ত আছে তাত যদি সম্পদ বহুত কম আছে, তেতিয়াহ'লে ওচৰ সম্বন্ধীয় জীৱসমূহ বা একে প্ৰজাতিৰ জীৱসমূহে যেতিয়া প্ৰতিযোগিতা কৰিব তেতিয়া সেই জীৱসমূহ কি হৈ যাব, লাহে লাহে তাৰ পৰা লুপ্ত হৈ যাব। অতি সম্প্ৰতিকালৰ অধ্যয়নে প্ৰতিযোগিতাৰ সাধাৰণকৰণ আৰু সাধাৰণ তথ্যক সমৰ্থন দিয়া নাই, আৰু এইটো যিটো তথ্য তাক সমৰ্থন দিয়া হোৱা নাই, কাৰণ মই আগতে কৈছোঁ যে যদি জীৱসমূহে সম্পদসমূহক বিভিন্ন উপায়ে ব্যৱহাৰ কৰে, বিভিন্ন সময়ত ব্যৱহাৰ কৰে, তেতিয়াহ'লে জীৱসমূহ একে ঠাইত থাকিব পাৰে। আৰু গছৰ যিটো নীতি আছে সেইটো নীতি বৰ বেছি মনা যোৱা নাছিল, সমৰ্থন জনোৱা যোৱা নাছিল। আনহাতে অধ্যয়নকাৰীসকলে প্ৰকৃতত ঘটা আন্তঃপ্ৰজাতিক প্ৰতিযোগিতাক নুই কৰা নাই। তেওঁলোকে আঙুলিয়াই দিছে যে যিবোৰ প্ৰজাতিয়ে প্ৰতিযোগিতাৰ সন্মুখীন হয় সিহঁতে আনবিধৰ বিলুপ্তি সাধনৰ পৰিৱৰ্তে সহ অৱস্থান কৰিবলৈহে দিয়ে। তাৰমানে এনেকুৱা নহয় যে জীৱসমূহ একে সম্পৰ্ক থকা জীৱসমূহে প্ৰতিযোগিতা নকৰে, সিহঁতে প্ৰতিযোগিতা কৰে কিন্তু সিহঁতে সহ অৱস্থান কৰে, এটাই আনটোক সহায় কৰি পেলাইও অৱস্থান কৰিব পাৰে। ৰিচৰ্চ পাৰ্টনিং সম্পদ বিতৰণ, য'ত দুটা প্ৰজাতিৰ সম্পদ আহৰণৰ প্ৰতিযোগিতা কৰি তেনেহ'লে সিহঁতে প্ৰতিযোগিতা এৰি তাৰ ঠাইত খাদ্য ভক্ষণ কৰিবৰ বাবে বাছনি কৰে, অথবা ভক্ষণ পদ্ধতিও ভিন ভিন হয়। এডাল গছত বাস কৰা 5টা ৱেবলাৰ টিপচি চৰাইয়ে প্ৰতিযোগিতা এৰাই চলাবলৈ ভক্ষণৰ বেলেগ বেলেগ আচৰণ কৰে। চ' টিপচি চৰাই যিবোৰ আছে, টিপচি চৰাই যদি এটা গছত ছাপ'জ 5টা টিপচি চৰাই আছে আৰু সেইটো ঠাইত খাদ্য বহুত কম আছে, তেতিয়াহ'লে টিপচি চৰাইবোৰে প্ৰতিযোগিতাৰ পৰা বাচিবলৈ সিহঁতে খোৱা টাইম যিটো আছে, টাইম টেবুল যিটো আছে সেইটো পৰিৱৰ্তন কৰি লয়। কিছুমান চৰায়ে কিছুমান টাইমত খায়, বেলেগ সময়ত খায়, সিহঁতে একেলগে নাখায়। যদি একেলগে খায় তেতিয়াহ'লে খাদ্যৰ অভাৱ ঘটিব আৰু সিহঁতৰ মাজত প্ৰতিযোগিতা হ'ব আৰু প্ৰতিযোগিতা এৰাই চলোৱা
হোৱাৰ কাৰণে টিপচি চৰাইবোৰে এনেকুৱা কৰে। গতিকে যিটো গছৰ প্ৰতিযোগিতাৰ বহিৰ্গমন নীতি আছে যে দুটা ওচৰ সম্বন্ধীয় প্ৰতিযোগীয়ে অনিৰ্দিষ্ট কাললৈ সহাৱস্থান কৰিব নোৱাৰে, সেইটো সম্পূৰ্ণ শুদ্ধ নহয়। জীৱসমূহে প্ৰতিযোগিতা কৰে সঁচা, কিন্তু জীৱসমূহে বহুদিনলৈকে জীয়াইও থাকিব পাৰে যদি সিহঁতে সম্পদসমূহ ভালদৰে ইউটিলাইজ কৰিব পাৰে। আজি ভিডিঅ'ত ইমানখিনি। থেংক ইউ।